জুবিনদাৰ মৃত্যুৰ পিছত মাদ্ৰাসা মছজিদ মন্দিৰ গীৰ্জা সকলোতে চাকি জ্বলিছে আৰু মায়াবিনী গীত বাজিছে। সমতাৰভাৱে মুখ্যমন্ত্ৰী কৈ আছে মিয়াক জুবিন ক্ষেত্ৰত যাব নিদিব। এই ক্ষেত্ৰত কি ক'ব? চাওক, জুবিন দা আছিল আমাৰ সকলোৰে জাতি জনগোষ্ঠীৰ ধৰ্মৰ ঊৰ্ধত গৈ আমাৰ সকলোৰে হিয়াৰ আপোন, হিয়াৰ আমোদ। জুবিন দা আমাৰ প্ৰাণৰ প্ৰাণ। গতিকে ইয়াত জুবিন দাক কোনোবাই জুবিন গাৰ সমাধি ক্ষেত্ৰত যায় এই শ্ৰদ্ধাঞ্জলি জনাইছে, কোনোবাই ঘৰৰ পৰা জনাইছে, তাত মুখ্যমন্ত্ৰীয়ে বেয়া পাবলগীয়া নাই। ইয়াত বিভিন্ন কথা টাৰ্গেট কৰি এইবিলাক কথা কৈ আচলতে জুবিন দাৰ যিটো জাষ্টিছৰ কথাটো অসমৰ ৰাইজে বিচাৰি আছে, সেই কথাটোতে আচলতে বেলেগ ফালে ঢাল খুৱাব বিচাৰিছে। আমি কি মুখ্যমন্ত্ৰীক যাব দিব নিবিচাৰে যদি স্পষ্টকৈ কৈ দিয়ক। জুবিন দাক যোনে যোনে ভাল পায় ঘৰৰ পৰাই তেওঁক স্মৰণ কৰিব, ঘৰৰ পৰাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাব, ঘৰৰ পৰাই তেওঁৰ মানে আত্মাৰ সদ্গতি কামনা কৰিব। কি অসুবিধা আছে? আমি ঘৰৰ পৰাই কৰি থাকিম, কোনোবাই বেয়া পালে নাযাওঁ। কিন্তু কথা হৈছে যে আমি ঘৰৰ পৰাই জুবিন দাক যিটো আমি ভাল পাওঁ, ভাল পোৱাটো কোনোবাই কথা কৈ কাঢ়ি ল'ব নোৱাৰে নহয়। জুবিনদাৰ প্ৰতি মৰম চেনেহ থকাটো, কোনো জাতি জন্মৰ মানুহৰ তেওঁৰ প্ৰতি ভাল পোৱা থকাটো কোনোবা মুখ্যমন্ত্ৰী নহয় আৰু কিবা নহওক, ভাৰতৰ প্ৰাইম মিনিষ্টাৰ ক'লেও সেইখিনি কাঢ়ি ল'ব নোৱাৰে। জুবিন দা সকলোৰে ইয়াৰ মাজত আছে। গতিকে জুবিন দা সকলোকে এক কৰি থৈ গ'ল, এক কৰি থাকিব লাগিব, এক কৰি আমি থাকিম। আৰু ভৱিষ্যত আমি যি ধৰণে সমন্বয়ৰ কথা কৈছিলে, একতাৰ কথা কৈছিলে, সেনেকৈ আগবাঢ়িব লাগিব। গতিকে ইয়াত জাতি ধৰ্মৰ ঊৰ্ধতকৈ আমি সকলোৱে মুখ্যমন্ত্ৰীয়ে এইবাৰ কথাত আচলতে অসমৰ ৰাইজে গুৰুত্ব দিয়া নাই। মই পুনৰবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈছে, 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পৰা নাই, মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিব নাই। অসমৰ ৰাইজে এটাৰ পিছত এটা প্ৰশ্ন কৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক। মুখ্যমন্ত্ৰী এটা প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে। আটাইতকৈ শক্তিশালী ব্যক্তি হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক। গতিকে প্ৰতিটো ক্ষেত্ৰত আজি অসমৰ ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হৈছে, উত্তৰ দিব পৰা নাই। গতিকে উত্তৰ দিব নোৱাৰি মুখ্যমন্ত্ৰী চালে বাৰে কোবাই হয়তো মিয়া বা সংখ্যালঘু এইবোৰ শব্দ ব্যৱহাৰ কৰি আচলতে বিভিন্ন কথা বৰ্তাবিলাক বিভিন্ন ফালে ঢাল খুৱাবৰ কাৰণে চেষ্টা কৰি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা কৰি থাকিলে সফল নহ'ব। পাৰে যদি জুবিনদাৰ ন্যায় দিয়ক, মানুহক অন্যায় কৰা বন্ধ কৰক, মানুহৰ লগত জাষ্টিছ দিয়ক, মানুহক সমস্যাবিলাক সমাধান কৰাৰ চেষ্টা কৰক। মুখ্যমন্ত্ৰী হিচাপে সংবিধানৰ শপত খাইছে, সেই শপতৰ আৰু পদমৰ্যাদাৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰক। অন্যথায় ইতিহাসত কিন্তু আপোনাৰ নাম কলা আখৰে লিখা থাকিব যে আপুনি সংবিধানৰ শপত খায়ো আপুনি সেইটো ৰক্ষা কৰা নাই, আপোনাৰ পদমৰ্যাদাও আপুনি ৰক্ষা কৰা নাই, আপুনি মানে সংবিধানৰ যিখিনি মানুহৰ অধিকাৰ সেইখিনি অধিকাৰ কাঢ়ি লৈ আপুনি মানুহক অন্যায়ভাৱে যি অত্যাচাৰ কৰিছে, এইটোৰ কাৰণে আপুনি চিৰদিন চিৰকাল পৃথিৱীত থকালৈকে কিন্তু আপোনাৰ নাম কলা আখৰে লিখা থাকিব।